সূৰ্য শইকীয়া আৰু আপোনালোকে চাই আছে পিবি সংবাদ এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ লৈ আহিছো মোৰ বেকগ্ৰাউণ্ডৰ স্ক্ৰিনত থকা যি কেইগৰাকী ব্যক্তি সেই ব্যক্তি কেইগৰাকীক আপোনালোকে নিশ্চয় চিনি পাইছে তাৰ্কিক বৰা বিশাল ফুকন সুমি বৰা এওঁলোকৰ নাম সকলোৱে জানে ট্ৰেডিং কেলেংকাৰীৰে লাখ লাখ কোটি কোটি টকা আত্মসাৎ কৰা ট্ৰেডিং কেলেংকাৰীৰ মূল নায়ক নায়িকাৰ ভিতৰত অন্যতম সুমি বৰা বিশাল ফুকন তাৰ্কিক বৰা আৰু সুমি আৰু বিশাল ফুকনৰ এতিয়া নতুন অধ্যায় খোল খাইছে সুমি বৰা বিশাল ফুকন তাৰ্কিক বৰাই মিলি কি ধৰণে জনতাৰ পৰা আত্মসাৎ কৰিছিল কোটি কোটি টকা লুণ্ঠন চলাইছিল আৰু তেওঁলোকৰ যি ট্ৰেডিং কেলেংকাৰী সেই ট্ৰেডিং কেলেংকাৰীত ভিন্নজন ব্যক্তিৰ নাম সাঙুৰ খাইছিল আৰু তাৰ পাছতেই এই যি সুমি বৰা বিশাল ফুকন তাৰ পাছতে ৰঙাঘৰ আলোকি কৰিছিল আৰু পুনৰ সুমি বৰা আৰু বিশাল ফুকনৰ নতুন অধ্যায় এতিয়া পোহৰলৈ আহিছে ট্ৰেডিং কেলেংকাৰীৰে কোটি কোটি টকাৰ সম্পত্তি গঢ়ি তোলা সুমি বৰা বিশাল ফুকন তাৰ্কিক বৰা ইতিমধ্যে বহুসমূহ তথ্য বা বহুসমূহ অধ্যায় এতিয়া খোল খাইছে ভিন্ন ধৰণৰ অভিযোগ উত্থাপন হৈ আহিছিল ভিন্ন ধৰণৰ ভিন্নজন ব্যক্তিৰ নাম সাঙুৰ খাইছিল বিগত সময়ছোৱাত অসমৰ সাংস্কৃতিক জগতৰ বহু কেইগৰাকী খোলাকুশলীৰ নাম সাঙুৰ খাইছিল আৰু তাৰ পাছত পুনৰ সুমি বৰা আৰু বিশাল ফুকনক লৈ ভিন্ন ধৰণৰ তথ্য ইতিমধ্যে আৰক্ষীয়ে লাভ কৰিবলৈ সক্ষম হৈছে আৰু সুমি বৰা আৰু বিশাল ফুকনৰ এতিয়া এটা নতুন অধ্যায় খোল খাইছে এইগৰাকী সুমি বৰা আপোনালোকে নিশ্চয় চিনি পায় এসময় নৃত্য কৰিছিল অভিনয় কৰিছিল আৰু তাৰ পাছতেই ট্ৰেডিং কেলেংকাৰীৰ জৰিয়তে পাতি লোৱা ভায়েক বিশাল ফুকনৰ সহিতে মিলি বৃহৎ কেলেংকাৰী কৰিছিল ভিন্নজন বাঘা বাঘা বিষয়ববীয়া তেওঁলোকৰ সৈতে জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছিল কিন্তু তেওঁলোকৰ নাম এই পৰ্যন্ত ওলোৱা নাই যদিও সুমি বৰা আৰু বিশাল ফুকনৰ নতুন অধ্যায় এতিয়া পোহৰলৈ আহিছে ফুল প্লেট গ্ৰাফিক্সৰ জৰিয়তে আমি আপোনালোকক দেখাবলৈ অনুৰোধ জনাম সুমি বৰা আৰু বিশাল ফুকন সন্দৰ্ভত এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ আমাৰ হাতত আহি পৰিছে যে সুমি বৰা বিশাল ফুকনৰ ট্ৰেডিং কেলেংকাৰীৰ নতুন তথ্য ফাদিল হৈছে নতুন নতুন তথ্য এতিয়া পোহৰলৈ আহিছে সুমি বৰা আৰু বিশাল ফুকনৰ 7জন ব্ৰকাৰৰ জৰিয়তে বিনিয়োগকাৰীৰ পৰা উঠাইছিল টকা আৰু 996 গৰাকীৰ পৰা নটাৰীৰ জৰিয়তে লৈছিল টকা 996 গৰাকীৰ পৰা নটাৰীৰ জৰিয়তে টকা লৈছিল কিছু কিছু লোক বঞ্চিত হৈছে এই ধন লাভৰ পৰা পুনৰবাৰ জনাইছো এটা ব্ৰেকিং নিউজ সুমি বৰা সন্দৰ্ভত আৰু লগতে সুমি বৰা আৰু বিশাল ফুকনে মিলি যি ট্ৰেডিং কেলেংকাৰী কৰিছিল তেতিয়াই পাৰ্চেলিয়াত কৰ্মৰত অম্লান বৰাৰ দৰমহা আছিল 50,000 টকা অম্লান বৰা তাৰ্কিক বৰাৰ ভাতৃ আপোনালোকে জানে আৰু পাৰ্চেলিয়াত বিনিয়োগকাৰী সংখ্যা আছিল 1600 জন 1600 গৰাকী বিনিয়োগকাৰী আছিল পাৰ্চেলিয়াত 1600 গৰাকী বিনিয়োগকাৰীয়ে বিনিয়োগ কৰিছিল লগতে পাৰ্চেলিয়াত মুঠ বিনিয়োগ কৰা হৈছিল 60 কোটি টকা 1 কোটি 2 কোটি নহয় 60 কোটি টকা বিনিয়োগ কৰা হৈছিল সুমি আৰু বিশালৰ কেলেংকাৰীৰ এই নতুন নতুন তথ্য আমি জনাই আছো পোনপটীয়াভাৱে বিনিয়োগকাৰী সকলৰ পৰা বিনিয়োগকাৰী সকল আছিল ডিব্ৰুগড় আৰু তিনিচুকীয়া ডিব্ৰুগড় আছিল তিনিচুকীয়াৰ আছিল যিসকল বিনিয়োগকাৰী আছিল আৰু তাৰ বাহিৰেও ছত্তীশগড় গুৱাহাটী উৰিষ্যা আৰু অৰুণাচল প্ৰদেশৰো বিনিয়োগকাৰী আছিল সুমি আৰু বিশাল ফুকনৰ যি পাৰ্চেলিয়াত বিনিয়োগকাৰী সকল ছত্তীশগড় গুৱাহাটী ইত্যাদি অঞ্চলৰ আছিল দীপাংকৰ বৰ্মনৰ ডিবি ষ্টকত বিনিয়োগ কৰা হৈছিল 400 কোটি টকা দীপাংকৰ বৰ্মন সকলোৰে পৰিচিত ৰঙাঘৰৰ আলোকি দীপাংকৰ বৰ্মনত বিনিয়োগ কৰিছিল 400 কোটি টকা 2021 ৰ পৰা 2024 চনলৈকে বিনিয়োগ কৰা হৈছিল এই ধনৰাশি 2021 চনৰ পৰা 2024 চনলৈকে এই ধনৰাশি বিনিয়োগ কৰা হৈছিল আৰু সুমি আৰু বিশাল ফুকনৰ এতিয়া নতুন নতুন অধ্যায় এতিয়া পোহৰলৈ আহিছে আমি হাফ প্লেটৰ জৰিয়তে আমি দেখাইছো সুমি বৰা বিশাল ফুকনৰ ট্ৰেডিং কেলেংকাৰীৰ নতুন নতুন তথ্য পোহৰলৈ আহিছে আৰু 7জন ব্ৰকাৰৰ জৰিয়তে বিনিয়োগকাৰীৰ পৰা টকা উঠাইছিল বিনিয়োগকাৰীৰ পৰা ধন সংগ্ৰহ কৰিছে আমি ফুল স্ক্ৰিনত দেখাই আছো আমি আপোনালোকক 7জন ব্ৰকাৰৰ জৰিয়তে বিনিয়োগ কৰা হৈছিল 996 গৰাকীৰ পৰা নটাৰীৰ জৰিয়তে বিনিয়োগ কৰিছিল ধন 996 গৰাকীৰ পৰা নটাৰীৰ জৰিয়তে টকা লৈছিল পাৰ্চেলিয়াত কৰ্মৰত অম্লান বৰাৰ দৰমহা তেতিয়া আছিল 50,000 টকা অম্লান বৰাৰ দৰমহা 50,000 টকা আছিল আৰু পাৰ্চেলিয়াত বিনিয়োগকাৰীৰ সংখ্যা আছিল 1600 জন পাৰ্চেলিয়াত মুঠ বিনিয়োগকাৰী আছিল 1600 জন আৰু সুমি আৰু বিশাল ফুকনৰ যে কেলেংকাৰী সেই কেলেংকাৰী পাৰ্চেলিয়াত মুঠ বিনিয়োগ কৰা হৈছিল 60 কোটি টকা পাৰ্চেলিয়াত 60 কোটি টকা বিনিয়োগ কৰা হৈছিল সুমি আৰু বিশাল ফুকনৰ যে ট্ৰেডিং কেলেংকাৰী সেই ট্ৰেডিং কেলেংকাৰী এতিয়া নতুন নতুন তথ্য পোহৰলৈ আহিছে বিনিয়োগকাৰী সকল আছিল ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ বিনিয়োগকাৰী আছিল সুমি আৰু বিশাল ফুকনৰ যে কেলেংকাৰী আৰু তাৰ বাহিৰেও বিভিন্ন প্ৰান্তৰ বিনিয়োগকাৰী আছিল ছত্তীশগড় গুৱাহাটী উৰিষ্যা আৰু অৰুণাচল প্ৰদেশৰ বিনিয়োগকাৰী আছিল বুলি জানিব পৰা গৈছে আৰু সুমি বৰা আৰু বিশাল ফুকনৰ
সন্দৰ্ভত এনেকুৱা নতুন নতুন তথ্য এতিয়া পোহৰলৈ অহা পৰিলক্ষিত হৈছে ছত্তীশগড় গুৱাহাটী অৰুণাচলৰ বিনিয়োগকাৰী আছিল দীপাংকৰ বৰ্মনৰ ডিবি ষ্টকত বিনিয়োগ কৰা হৈছিল 400 কোটি টকা দীপাংকৰ বৰ্মনৰ ডিবি ষ্টকত বিনিয়োগ কৰা হৈছিল 400 কোটি টকা আৰু লগতে এই যি কেলেংকাৰী এই বিনিয়োগ 2021 চনৰ পৰা 2024 চনলৈকে বিনিয়োগ কৰা হৈছিল এই বৃহৎ পৰিমাণৰ ধনৰাশি সুমি বৰা আৰু বিশাল ফুকন সন্দৰ্ভত এতিয়া নতুন নতুন তথ্য আহি পৰিছে সুমি বৰা আৰু বিশাল ফুকন আপোনালোক সকলোৱে পৰিচিত আৰু এই দুগৰাকী ব্যক্তিৰ যিয়ে লুণ্ঠন চলাইছিল ট্ৰেডিং কেলেংকাৰীৰ জৰিয়তে এক প্ৰকাৰৰ তেওঁলোকে সম্পত্তি গঢ়ি তুলিছিল সুমি বৰাই বাহিৰত নিজৰ বিবাহৰ অনুষ্ঠান পাতিছিল কোটি কোটি টকা গাড়ী ক্ৰয় কৰিছিল দামী দামী ঘৰ কিনিছিল আৰু তাৰ পাছত সুমি আৰু বিশাল ফুকনৰ যি কেলেংকাৰী যেতিয়া পোহৰলৈ আহিছে তেতিয়াই সুমি বৰা আৰু বিশাল ফুকনৰ যেতিয়া আটক কৰা হৈছিল তাৰ পাছতে ভিন্নতা তথ্য পোহৰলৈ আহিছিল মই পূৰ্বতে জনাইছো যে বহু কেইগৰাকী অসমৰ জনপ্ৰিয় কলা কুশলীৰ নাম সাঙুৰ খাইছিল সংগীত শিল্পীৰ নাম সাঙুৰ খাইছিল অভিনেতা অভিনেত্ৰীৰ নাম সাঙুৰ খাইছিল আৰু তাৰ পাছত পুনৰ সুমি আৰু বিশাল সন্দৰ্ভত এতিয়া এনেকৈ নতুন নতুন তথ্য পোহৰলৈ অহা পৰিলক্ষিত হৈছে